মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলো কুশলে আছা। আজি আমি ট্ৰায়াঙ্গলৰ দ্বিতীয়টো অংশ যেটো আমি ফাৰ্স্ট পাৰ্ট এটা দিলো, দ্বিতীয় পাৰ্টটো লৈ প্লাই নতুন এটা ভিডিও বনাইছো। এই ভিডিওটোত আমি মূলতে আবদ্ধ কৰিছো ট্ৰায়াঙ্গল ৰিলেটেড কেইটামান কনসেপ্ট আৰু তাৰ লগত এটা থিওৰেম। গতিকে আহোছো ভিডিওটো লৈ আগুৱাই যাওঁ। প্ৰথমতে আমি আটাইতকৈ ইম্পৰ্টেন্ট কনসেপ্ট দুটা যেটা আসলে ট্ৰায়াঙ্গলৰ লগত খুব বেছিকৈ জড়িত হৈ থাকে, সেই কনসেপ্ট দুটা হৈছে এটা হৈছে মিডিয়ান আৰু এটা হৈছে অল্টিটিউড। এই মিডিয়ান আৰু অল্টিটিউড মানেনো আসলে কি? প্ৰথম মই এটা ট্ৰায়াঙ্গলৰ কথা বিবেচনা কৰিছো। এটা ট্ৰায়াঙ্গল মই যদি লওঁ, ট্ৰায়াঙ্গল এটাৰ ক্ষেত্ৰত তাৰ তিনিটা ভাৰ্টেক্স থাকে, শীৰ্ষবিন্দু থাকে। মই বিবেচনা কৰিছো আমাৰ ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত ভাৰ্টেক্স কিটা হৈছে এ বি আৰু সি। এতিয়া এই ভাৰ্টেক্স কিটাৰ ক্ষেত্ৰত মই প্ৰত্যেকটো ভাৰ্টেক্সৰ ক্ষেত্ৰত আমি একোজন মধ্যমা পাম। মধ্যমা আসলে কি? এই মধ্যমা মানে হৈছে যে কোনোবা এটা ত্ৰিভুজৰ যিকোনো এটা ভাৰ্টেক্সৰ পৰা অপোজিট সাইডৰ মিড পইণ্টলৈ ড্ৰ কৰা লাইন সেগমেন্টডাল। ট্ৰায়াঙ্গল এটাৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালক আমি কি বুলি কওঁ? মধ্যমা। গতিকে আমি যদি ছবিৰ দ্বাৰা চাবলৈ বিচাৰো তেতিয়াহলে এই এ নামৰ বিন্দুটোৰ ক্ষেত্ৰত মই বিবেচনা কৰিছো এ বিন্দুৰ ক্ষেত্ৰত আমাৰ বিপৰীত বাহুৰ নাম হৈছে বিসি আৰু এই বিসি বাহুৰ মধ্যবিন্দুক মই যদি কওঁ এম, তেতিয়াহলে এই ৰেখাখণ্ডডাল মই ডটেড লাইনৰ দ্বাৰা চিনি পাবলৈ সহজকৈ আঁকিছো। এই ডটেড লাইনৰ দ্বাৰা অঁকা ৰেখাখণ্ডডালক আমি কৈ আছো মধ্যমা। এনেকুৱাকৈ বিভিন্ন ট্ৰায়াঙ্গলৰ কথা আমি বিবেচনা কৰিব পাৰো। বিভিন্ন ধৰণৰ ট্ৰায়াঙ্গল বিলাকৰ ক্ষেত্ৰত মই যদি চাওঁ, যদি এইটো ট্ৰায়াঙ্গল আমি পি কিউ আৰ বিবেচনা কৰিছো, এই পি কিউ আৰৰ পি বিন্দুৰ বিপৰীত বাহুডাল হৈছে কিউ আৰ আৰু সেই কিউ আৰৰ মিড পইণ্ট মধ্যবিন্দুটো মই বিবেচনা কৰিছো এন। এতিয়া এই পি আৰু এন নামৰ পইণ্ট দুটা কানেক্ট কৰাকৈ আমি যদি এটা ৰেখাখণ্ড আঁকো, তেতিয়াহ'লে সেই ৰেখাখণ্ডলৈ আমি কৈ আছো পি এন, মানে আমাৰ বাবে পি এন ডালে বুজাই আছে মধ্যমা। এটা আছিল মধ্যমাৰ কনসেপ্ট। এতিয়া আমি মধ্যমা কনসেপ্টৰ পৰা আঁতৰি আহি অল্টিটিউড বুলি কৈছো। ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত অল্টিটিউড বা উন্নতি মানে কি? কোনোবা এটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত ড্ৰ কৰা পাৰপেণ্ডিকুলাৰ লম্ব ৰেখাখণ্ডক the line segment drawn from any vertex to the opposite side which making an angle of 90 degree means perpendicular, বা এটা ভাৰ্টেক্সৰ পৰা বিপৰীত বাহুৰ ওপৰত ড্ৰ কৰা পাৰপেণ্ডিকুলাৰ ডালক আমি কৈ আছো অল্টিটিউড। গতিকে কেনেকুৱা হ'ব তাৰ ক্ষেত্ৰত? ইয়াৰ ক্ষেত্ৰত মই যদি বিবেচনা কৰো ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত, ইয়াৰ পৰা অপোজিট সাইডৰ ওপৰত পাৰপেণ্ডিকুলাৰ মই এনেদৰে বিবেচনা কৰিছো। এ বিন্দুৰ পৰা আপুনি 90 ডিগ্ৰী ফৰ্ম কৰিব লাগিব। বা যেনেকৈ নহওক, কেতিয়াবা এনেকুৱা কথা আহে যেটো এটা ট্ৰায়াঙ্গল, প্ৰত্যেকটো ট্ৰায়াঙ্গলৰ প্ৰত্যেকটো ভাৰ্টেক্সৰ কাৰণে আমি অল্টিটিউড পাব পাৰো। এতিয়া আমাৰ এই পি কিউ আৰ নামৰ এটা ট্ৰায়াঙ্গল যদি মই বিবেচনা কৰিছো, যিটো ট্ৰায়াঙ্গলৰ পি নামৰ পইণ্টটো, এই পইণ্টটোৰ কাৰণে অপোজিট সাইডডাল হৈছে আমাৰ বাবে কিউ আৰ। এতিয়া এই পি ৰ পৰা এই কিউ আৰ ওপৰত লম্বডাল কেনেকৈ আঁকিম? আমি দেখিছো যে এই এংগলটো যিটো মান, ইয়াৰ মানে 90 ডিগ্ৰীতকৈ বেছি। গতিকে ইয়াৰ ভিতৰৰ ফালে যদি আমি অল্টিটিউডৰ কথা ভাবো, তেতিয়াহ'লে এই ক্ষেত্ৰত আমি কিন্তু দেখা পাম মই এনেধৰণৰ ট্ৰায়াঙ্গল বিবেচনা কৰিছো। ইয়াৰ ক্ষেত্ৰত ইফালে থাকিলে যিমান মই আগুৱাই যাম এই ট্ৰায়াঙ্গলটোৰ ভিতৰৰ ফালে কিমান আমি দেখিম এংগলটোৰ ভ্যালু বাঢ়ি যাব, কিন্তু আমাক লাগিব 90 ডিগ্ৰী। এই ক্ষেত্ৰত আমি 90 ডিগ্ৰীটো আঁকিব বাবে আমাৰ কিউ আৰ নামৰ সাইডডালক আমি এক্সটেন্ড কৰিলে তাৰ ওপৰত পাৰপেণ্ডিকুলাৰ আঁকিলে আসলতে পাই যাম। এই অল্টিটিউডডাল আমি কম ইয়াক এই ছবিটোৰ ক্ষেত্ৰত এই পি এন ডালক আমি বিবেচনা কৰিম এই ট্ৰায়াঙ্গলটোৰ অল্টিটিউড উইথ ৰেসপেক্ট টু দা সাইড পি। আৰু ডাঙৰ কথাটো হৈছে উইথ ৰেসপেক্ট টু দা ভাৰ্টেক্স পি। ইয়াত ডাঙৰ কথাটো হৈছে যে ট্ৰায়াঙ্গল এটাৰ ক্ষেত্ৰত এই যিটো পইণ্টৰ পৰা আমি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছো বা অল্টিটিউডডাল যিটো পইণ্টৰ পৰা আমি আঁকিবলৈ আৰম্ভ কৰিছো, সেই পইণ্টটোৰ বিপৰীত ফালে থকা যিডাল সাইডৰ কথা কৈ আছো, যাৰ ওপৰত সি পাৰপেণ্ডিকুলাৰ হিচাপে থিয় হৈছে, সেই সাইডডালক আমি কওঁ বেছ। এই ঘটনাটো হৈছে যে ট্ৰায়াঙ্গল এটাৰ ক্ষেত্ৰত প্ৰত্যেকটো ভাৰ্টেক্সৰ পৰা আমি আঁকিব পাৰো পাৰপেণ্ডিকুলাৰ, প্ৰত্যেকটো ভাৰ্টেক্সৰ পৰা। অৰ্থাৎ এটা ট্ৰায়াঙ্গলৰ অল্টিটিউডৰ সংখ্যা কিমান বুলি ক'লে আনসাৰটো হ'ব 3। একেদৰে কোনোবা এটা ট্ৰায়াঙ্গলৰ মিডিয়ানৰ সংখ্যা কিমান বুলি ক'লে সেই আনসাৰটো আমাৰ বাবে হ'ব 3। এতিয়া
এই পইণ্টৰ পৰা এ নামৰ পইণ্টৰ পৰা যে মই BC ৰ পৰা যে পাৰপেন্ডিকুলাৰ আনিছো মানে AM ডালক আমি যে AM ডালক অল্টিটিউড বুলি যে কৈছো উন্নতি বুলি যে কৈছো সেই অল্টিটিউডৰ ক্ষেত্ৰত তাৰ সিজাৰ ওপৰত 90 ডিগ্ৰী ফৰ্ম কৰি আছে অৰ্থাৎ এই ডালক BC ৰ ওপৰত কি 90 ডিগ্ৰী ফৰ্ম কৰিছে গতিকে BC ডালক আমি কম বেছ বা ভূমি with respect to that altitude একেদৰে এই PN altitudeৰ কাৰণে আমাৰ বাবে বেছ হ'ব QR এই কথাখিনি আছিল প্ৰাইম জানিবলগীয়া বিষয় ইহঁতৰ খুব বেছি জৰুৰী কিছুমান ব্যৱহাৰ আছে আমি বিভিন্ন সময় ক্লাস 7 মানৰ পৰা আমি এই কথাখিনি শিকিছো তথাপিও আমি বিভিন্ন সময় যেহেতু পাহৰি যাওঁ গতিকে এবাৰ আকৌ মই বুজাই দিলো অল্টিটিউড আৰু মেডিয়ানৰ বিষয়ে ভালদৰে জনাৰ পিছত আমি এটা বিশেষ থিওৰিমলৈ আহিছো এই থিওৰিমটো বহুত বেছি ইম্পৰ্টেন্ট হয় ক্লাস 9 ৰ এনুৱেল এক্সাম বিলাকত আমি ইয়াক প্ৰায় দেখা পাওঁ তো কেনেকুৱা কথাটো কৈছে যে angles opposite two equal sides of an isosceles triangle are equal কোনোবা এটা সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত সমান বাহুকেইটাৰ বিপৰীত কোণকেইটা সমান অৰ্থাৎ এটা সমদ্বিবাহু ত্ৰিভুজৰ কথা আমাক বিবেচনা কৰা হৈছে চিত্ৰটো আমাৰ বাবে বহুত জৰুৰী হৈ পৰে গতিকে চিত্ৰটো আমি আঁকি লৈছো ABC এটা সমদ্বিবাহু ত্ৰিভুজ বিবেচনা কৰিছো যাৰ সমদ্বিবাহু ত্ৰিভুজ বুলি যেহেতু কোৱা হৈছে গতিকে দুডাল বাহু তাৰ সমান হ'ব এতিয়া এই সমদ্বিবাহু ত্ৰিভুজটোৰ AB আৰু AC বাহু যদি সমান হয় তেতিয়াহলে এই AB বাহুৰ বিপৰীত কোণটো হৈছে এংগল C আৰু AC বাহুৰ বিপৰীত কোণটো হৈছে এংগল B আমি প্ৰমাণ কৰিব লাগে যে এংগল B আৰু এংগল C সমান এতিয়া আমি প্ৰথম ৰিস্টেটমেন্টটো লিখো ৰিস্টেটমেন্ট বিশেষ সূত্ৰ য'ত আমি ট্ৰায়াঙ্গলবোৰ নামকৰণ কৰিম let ABC be an isosceles triangle whose AB equal to AC যেহেতু আমি এটা আইসোসেলিস ট্রায়াঙ্গল মানে সমদ্বিবাহু ত্ৰিভুজ বুলি যেহেতু আমি কৈছো ধৰা হল ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ AB equal AC এটা আমি প্ৰমাণ কৰিব লাগিব to prove angle B equal to angle C AB বাহুৰ বিপৰীত কোণটো angle C আৰু AC বাহুৰ বিপৰীত কোণটো angle B অৰ্থাৎ angle B আৰু C এই কোণ দুটা বিপৰীত বাহু বা বাহুকেইটাৰ বিপৰীত কোণকেইটা সমান বুলি আমি প্ৰমাণ কৰিব লাগে দিয়া থকা ইনফৰমেশনখন লিখি লোৱাৰ পিছত তেতিয়া আমাৰ অংকটো হ'ব যে আমি প্ৰমাণ অংকলৈ যাব লাগে অৰ্থাৎ আমি প্ৰমাণ কৰিব লাগে এংগল B আৰু এংগল C সমান এই ক্ষেত্ৰত যেতিয়াই কোনোবা দুটা ত্ৰিভুজৰ ক্ষেত্ৰত দুটা কোণৰ সমান দুটা বাহুৰ সমান এনে ধৰণৰ কন্ডিশন দিয়া থাকিব তেতিয়া সদায় এটা কথা মনোযোগ দিয়াটো প্ৰয়োজন যে সেই ট্ৰায়াঙ্গল দুটা আমি সৰ্বাংগসম দেখাব লাগে কংগ্ৰুয়েন্স দেখাব লাগিব এতিয়া ইয়াতো আমাৰ দুটা ত্ৰিভুজ বনোৱা থকা নাই কিন্তু আমি এই কথাটো মনত ৰখা উচিত যে এনেদৰে বাহু সমান বা কোণ সমান এনে ধৰণৰ কথাবোৰ যেতিয়াই ক'ব তেতিয়াই আমি সৰ্বাংগসম দেখাম যেহেতু আমি জানো কোনোবা দুটা সৰ্বাংগসম ত্ৰিভুজৰ ক্ষেত্ৰত for any two congruent triangle opposite means we can say corresponding sides or corresponding angles are equal অনুৰূপ বাহুবোৰ সমান একেদৰে আমি ক'ব পাৰো অনুৰূপ কোণবোৰ সমান এতিয়া আমাৰ ইয়াত যেহেতু ত্ৰিভুজ দুটা ত্ৰিভুজ বনোৱা হৈ থকা নাই দুটা ট্ৰায়াঙ্গল যেহেতু বনোৱা হৈ থকা নাই আমি কি কৰিব লাগিব দুটা ট্ৰায়াঙ্গল বনাব লাগিব এতিয়া মই ইতিমধ্যে শিকিছো যে অল্টিটিউড আৰু মেডিয়ানৰ বিষয় মধ্যমা আৰু উন্নতিৰ বিষয় যেহেতু মই শিকিছো আমি ট্ৰায়াঙ্গলটোক ভাগ কৰা আমাৰ লগত অপচন আছে দুটা এটা হৈছে আমি মধ্যমা আঁকিব পাৰিম অন্য এটা হৈছে আমি ট্ৰায়াঙ্গল দুটা ক্ষেত্ৰত আমি অল্টিটিউড আঁকিব পাৰিম এতিয়া আমি জেনেৰেলি আঁকিব বিচাৰো দুই ফালৰ পৰা আমি কৰিব পাৰো মধ্যমা আঁকিব কৰিব পাৰো অল্টিটিউড আঁকিব কৰিব পাৰো কিন্তু আমাৰ বাবে আমি যদি চাও সুবিধাজনকভাৱে যে মই এ বিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত যদি মই ডাল লম্ব আঁকো অৰ্থাৎ উন্নতি ডাল যদি মই কনস্ট্ৰাক্ট কৰো আমি এটা উন্নতি কনস্ট্ৰাক্ট কৰিছো যে AM পাৰপেন্ডিকুলাৰ টু BC আঁকিছো আমি কিয় আঁকিম
এই বাহুডালৰ ওপৰত যদি আমি পাৰপেন্ডিকুলাৰ টানিছো পাৰপেন্ডিকুলাৰ টানাৰ লগে লগে এটা কথা স্পষ্ট হৈছে এই দুটা এংগল AMB আৰু এংগল AMC এই কোণ দুটা আমাৰ বাবে 90 ডিগ্ৰী হৈ গৈছে এই কোণ দুটা 90 ডিগ্ৰী হৈ যোৱাৰ লগে লগে আৰু এটা কথা দেখিছো 90 ডিগ্ৰী অপোজিট সাইডক আমি যি হাইপোটেনাস বুলি কওঁ কৰ্ণ বা অপিভুজ বুলি যিহেতু কওঁ গতিকে ইয়াৰ বিপৰীত বাহুডাল গতিকে AB আৰু AC সমান বুলি আমাক দিয়া আছে অৰ্থাৎ আমি পাইছো কৰ্ণ দুডালো আমাৰ বাবে সমান যদিহে কৰ্ণ দুডালো সমান হৈ আছে আৰু এটা কথা আমি ক'ব পাৰো কিহতৰ একেবাৰে মাজে টানি দিয়া AM নামৰ যিডাল আমাৰ উন্নতি আছে সেই উন্নতিডাল দুইটাৰ কাৰণে কমন অৰ্থাৎ RHS কংগ্ৰুৱেন্সি মানে ট্ৰায়াঙ্গল দুটা কংগ্ৰুৱেন্স আমি লিখিবলৈ বাবে আমাৰ বাবে সুবিধাজনক হৈ পৰে গতিকে আমি লিখিছো একেবাৰে প্ৰথম কাম হিচাপে মই যেটো কৰিলো কনষ্ট্ৰাকচনত মই draw AM perpendicular to BC এতিয়া প্ৰমাণ অংকটো লিখা হোৱাৰ পিছত BC ওপৰত AM perpendicular to BC টনা হল বুলি লিখিলে হ'ব এতিয়া proof অংকটো প্ৰমাণ অংকটো আমি কি ক'ব পাৰো for triangle AMB and triangle AMC we have ত্ৰিভুজ AMB আৰু ত্ৰিভুজ AMC ক্ষেত্ৰত আমি কি ক'ব পাৰো একেবাৰে প্ৰথম কামটো হৈছে এংগল AMB is equal to angle AMC দুইটা এংগলৰ ভ্যালু 90 ডিগ্ৰী as AM perpendicular to BC ত্ৰিভুজ AMB আৰু ত্ৰিভুজ AMC বাবে আমি ক'ব পাৰো এংগল AMB equal to angle AMC equal 90 ডিগ্ৰী কিয় ক'ব পাৰো AM perpendicular to BC দ্বিতীয় কথাটো যদি মই ক'ব বিচাৰো তাত ক'ব পাৰিম AB equal to AC যিটো আমাক দিয়া আছে given তাৰ পিছত আমি আৰু এটা কমন কথা ক'ব পাৰো যে AM is common ইয়াত AM ডালে সাধাৰণ বাহু বুজাইছে দুইটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ AMB ক্ষেত্ৰটো আমাৰ AM ডাল জড়িত হৈ আছে AMC ক্ষেত্ৰটো AM ডাল জড়িত হৈ আছে গতিকে আমি দুইটা ক্ষেত্ৰতে যেটো কি জড়িত হৈ আছে গতিকে আমাৰ বাবে কি কমন সাইড হিচাপে দেখাইছে therefore triangle AMB is congruent to triangle AMC আমি দেখিলো যে ত্ৰিভুজ দুটা আমাৰ বাবে সৰ্বাংগ সম কন্ডিশনটো হৈছে আমাৰ বাবে by RHS congruency যদি আমাৰ ছাত্ৰ-ছাত্ৰী সকলে পাৰ্ট 1 যদি চোৱা নাই তেতিয়াহলে এই কংগ্ৰুৱেন্সিটো বুজিবলৈ অসুবিধা হ'ব পাৰ্ট 1 টো চাব মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম গতিকে সকলোৱে চাই ল'ব RHS সক বা সৰ্বাংগ সমতা বিধি গতিকে যিহেতু আমি দেখিলো ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ল মই যদিও এতিয়ালৈকে সেইটো সন্দৰ্ভত কথা কোৱা নাই কিন্তু এটা কথা মই কৈ দিছো এতিয়া যে দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম হয় তেতিয়াহলে সিহঁতৰ অনুৰ্বংশবোৰ সমান হয় অৰ্থাৎ কৰেসপন্ডিং সাইডবোৰ সমান হ'ব আৰু কৰেসপন্ডিং এংগল বিলাকো সমান হ'ব গতিকে আমি ক'ব পাৰো যে আমাৰ বাবে কৰেসপন্ডিং এংগল হৈছে ইয়াৰ কাৰণে এংগল B আৰু কিটো সাইডৰ পৰা আহিব এংগল C গতিকে দেখিলো ইয়াত আমি লিখিব লাগিব কৰেসপন্ডিং পাৰ্টস অফ কংগ্ৰুৱেন্ট ট্ৰায়াঙ্গল ইয়াৰ CPCT এটা শৰ্ট ফৰ্মত লিখিছো যাৰ আসল ফৰ্মটো হৈছে কৰেসপন্ডিং পাৰ্টস অফ কংগ্ৰুৱেন্ট ট্ৰায়াঙ্গল অসমীয়া মাধ্যম ইংৰাজী মাধ্যম উভয়ে এটো CPCT বুলি লিখিলে হ'ব ইয়াত কোনো প্ৰবলেম নাই কিন্তু বাকিবোৰ সকবা বিধি এনেদৰে লিখিব লাগিব ইয়াত CPCT লিখিলে হ'ব তো ফাইনালি আমি দেখিলো যে এংগল B আৰু এংগল C সমান গতিকে যদি আপোনালোকে ভিডিঅ'বোৰৰ পৰা লাভৱান হৈছে নেহলে নিশ্চয়কৈ মই আশা কৰো সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু দ্বিতীয়তে লগৰ আন কোনো ছাত্ৰ-ছাত্ৰীক এই চেনেলটোৰ লিংক দি এই ভিডিঅ'বোৰ চোৱাৰ বাবে সুবিধা কৰি দিয়া যায় ধন্যবাদ